মৃত্যুৰ পিছতে একাংশ লোকে জুবিন গাৰ্গক টুকুৰা টুকুৰকৈ বিক্ৰী কৰিবলৈ নেৰিলে। এওঁলোকে জুবিন গাৰ্গক মৃত্যুৰ পূৰ্বেও ব্যৱহাৰ কৰিছিল আৰু মৃত্যুৰ পিছতো ব্যৱহাৰ কৰিবলৈ এৰা নাই। তেখেত অজয় ফুকন এগৰাকী সংগীত পৰিচালক, যিগৰাকী অজয় ফুকনক জুবিন গাৰ্গে সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰি গ'ল, যিগৰাকী অজয় ফুকনে জুবিন গাৰ্গক আঙুলিত ধৰি ৰাইজৰ মাজত চিনাকি কৰি থৈ গ'ল, সেইগৰাকী অজয় ফুকনে শেষত জুবিন গাৰ্গৰ আদৰ্শক তিল তিলকৈ হত্যা কৰাই নহয়, পণ্যৰ দৰে বিক্ৰী কৰিলে। এই অজয় ফুকনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনালে। তাত আমাৰ কবলৈ একো নাই, কাৰণ মন গ'লে অজয় ফুকনে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ নাচি দিবও পাৰে, তাণ্ডৱ নাচিব পাৰে, আমাৰ তাতো আপত্তি নাই, যি মন যায় তাকে কৰিব পাৰে। কাৰণ এগৰাকী মুখ্যমন্ত্ৰীক যিকোনো মানুহে শুভেচ্ছা জনাব পাৰে, তেওঁ চোৰেই হওক বা দাগাবাজেই হওক, তেওঁ লম্পতে হওক বা ছয়তানে হওক, ভালেই হওক বা বেয়াই হওক, প্ৰত্যেকেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক শুভেচ্ছা জনোৱাৰ অধিকাৰ আছে। অৱশ্যে ইয়াত এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান লোকৰ শুভেচ্ছা গ্ৰহণ নকৰাটো উচিত। আমি এই কথাখিনি এইকাৰণে কলো, এই অজয় ফুকনে কেইদিনমান আগতে বংগৰ গায়িকা মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত এটা ভুলকৈ গোৱাৰ বাবে গোচৰ ৰুজু কৰিছিল, আৰু আজি এওঁ জুবিন গাৰ্গৰ আদৰ্শকে হত্যা কৰি দিলে। জুবিন গাৰ্গৰ কাষত থাকি প্ৰতিষ্ঠা লাভ কৰা অজয় ফুকনৰ এই কামটোত আমি গৰিহণাই নহয়, তীব্ৰ ধিক্কাৰ জনাইছো। আৰু অজয় ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে, আৰু যদি ক্ষমা নোখোজে তেতিয়াহ'লে জুবিন প্ৰেমী ৰাইজে অজয় ফুকন নামৰ এই সংগীত পৰিচালক গৰাকীক বৰ্জন কৰিব লাগে। ইমানেই কথা। আমি আগতেও কৈছো, শুভেচ্ছা জনোৱাত লৈ আমাৰ আপত্তি নাই, কিন্তু এয়া কি? কিয় মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হল জুবিন গাৰ্গৰ ফটো সম্বলিত শুভেচ্ছা পত্ৰ? কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত তুলি দিয়া হল জুবিন গাৰ্গক লৈ অজয় ফুকনে ৰচনা আৰু পৰিচালনা কৰা, অথচ কণ্ঠশিল্পী সমাজে নিবেদন কৰা বুলি উল্লেখ কৰা এই গানটো? অসমৰ কণ্ঠশিল্পী সমাজ আপোনালোকে জুবিন গাৰ্গক লৈ লিখা এই গানটো মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰাটো বিচাৰে নেকি? এই যে ন্যায়ৰ কথাটো, ন্যায় নোপোৱালৈকে কিয় মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হল জুবিন গাৰ্গৰ ফটো সম্বলিত গান বা শুভেচ্ছা পত্ৰ? মানে কি বুজাব খুজিছে? মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়াৰ পৰা নাই নে কি? নে জুবিন গাৰ্গৰ আপোনালোকে যে একান্ত সহযোগী সতীৰ্থ দাবী কৰে, আপোনালোকেতো জুবিনৰ লগত আছিল, আপোনালোকৰ আজিৰ পৰা আৰু জুবিনৰ ন্যায় সম্পৰ্কে একো কবলগীয়া নাই, মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে, আস্থা আছে, সেইটো প্ৰকাশ কৰিছে নেকি? আৰু যদি সেয়াও প্ৰকাশ কৰিছে, ৰাজহুৱাভাৱে কওক। জুবিন গাৰ্গ সম্পূৰ্ণ এটা সুকীয়া আদৰ্শৰ গঢ়া ব্যক্তি আছিল, আৰু যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে জুবিন গাৰ্গৰ ন্যায় দিব, ন্যায় লাগিব। গতিকে ন্যায় প্ৰদান কৰাৰ পূৰ্বে কিয় এই কাৰবাৰ কৰা হল? ৰাজনৈতিক দল সম্পৰ্কে জুবিন গাৰ্গে কি কি কথা কৈ গৈছিল আমি কোনেও পাহৰা নাই। বিশেষকে আইনখন কাৰ্যকৰী কৰাৰ পিছত জুবিন গাৰ্গে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি কি বাক্যবান নিক্ষেপ কৰিছিল এতিয়াও আমাৰ মনত আছে, নিশ্চয় আপোনালোকৰো আছে ৰাইজ। কিন্তু এও কৰিলে কি? জুবিন গাৰ্গৰ লগত থাকি, জুবিন গাৰ্গৰ হৈ মাত মাতি জুবিন গাৰ্গক লৈ কেৱল ব্যৱসায় কিয়? আৰু এই অজয় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অৰ্থাৎ জানুৱাৰী মাহত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈ চেনাই বাখুৰা নামৰ এখন সংগীতৰ এলবামো মুকলি কৰিছিল। মানে কি? সেয়া শ্ৰদ্ধা আছিল নে বেপাৰ আছিল? যদি আপোনালোকে জুবিন গাৰ্গৰ আদৰ্শক শ্ৰদ্ধা কৰিব নোৱাৰে, জুবিন গাৰ্গৰ আদৰ্শ মানি চলিব নোৱাৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায়ৰ কথা কোৱা নৈতিক অধিকাৰ আপোনালোকৰ নাই। জুবিন গাৰ্গৰ বাবে আমি একো নাছিলো, আমি কেৱল জুবিন গাৰ্গৰ গান শুনিছিলো আৰু তেওঁৰ সত্তাটো, তেওঁৰ আদৰ্শক, তেওঁৰ দৰ্শনক অনুকৰণ কৰিবলৈ আৰম্ভ কৰিছিলো। আমাক জুবিন গাৰ্গে চিনি পোৱা নাছিল, আৰু যিসকলক জুবিন গাৰ্গে তুলি তালি প্ৰতিষ্ঠা কৰি থৈ গ'ল, তেওঁলোকৰ বেছিভাগে এতিয়া জুবিন গাৰ্গক কৈ ব্যৱসায় আৰম্ভ কৰিছে, আৰু সেইকাৰণে আমাৰ দৰে সাধাৰণ মানুহৰ খং উঠিছে। ইমানেই কথা। মানে ইমান খং উঠিছে, এনেকৈ ভাবিবলৈ মন গৈছে জুবিন গাৰ্গ তুমি সোনকালে গুচি গলা, ভালেই হল, নহলে এওঁলোকে তোমাক ইখনৰ পৰা সিখন বজাৰত
পণ্যৰ দৰে বিক্ৰী কৰিলেহেঁতেন তুমি সঠিক সময়তে গলা জুবিন দা, সঠিক সময়তে গলা, এনেকে ভাবিবলৈ মন গৈছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, এনেকৈ জুবিন গাৰ্গৰ ন্যায় আমি পাব পাৰোনে? কি হবলৈ গৈ আছে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা। কেৰেপ নকৰো, আমি কেৰেপ নকৰো। দে শুড ৰিজাইন, দে শুড টেক ৰেষ্ট। প্ৰয়োজন হৈছে তেওঁলোকৰ। হৈ যোৱা নিৰ্বাচনটোৰ কেতবোৰ স্নেপশ্বটে সকলোকে চিন্তাৰ খোৰাক দিছে, আমোদ দিছে, ভাবিবলৈ বাধ্য কৰিছে কিছুমান কথা। উজনিৰ ফালৰ দীৰ্ঘকালৰ এগৰাকী বিধায়কে এইবাৰ পৰাজয় বৰণ কৰিলে আৰু সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্ন কৰিলে, তাৰ উত্তৰত তেওঁ যিখিনি কথা কলে, তাৰ পৰা আমাৰ এনে অনুভৱ হল যেন তেওঁ অতদিনে এটা যন্ত্ৰণাদায়ক দায়িত্ব লৈ আছিল। তেওঁ যেন এতিয়া মুক্ত, তেওঁ যেন ভালেই পাইছে তেওঁ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ বাবে। তেওঁৰ বক্তব্যত কোৱা মতে তেওঁ সমষ্টিৰ পৰা যেতিয়ালৈ গুৱাহাটীলৈ যায়, তেতিয়া তেওঁ চাপ লৈ, যন্ত্ৰণা লৈ, চিন্তা লৈ তেওঁ গুৱাহাটীলৈ যাব লাগে। আৰু যেতিয়া তেওঁ গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে, তেতিয়া ঠিক একে ধৰণৰ চিন্তা, চাপ বা যন্ত্ৰণা লৈ তেওঁ সমষ্টিলৈ আহিবলগীয়া হয়। এতিয়া তেওঁ ভালেই পাইছে, কাৰণ এতিয়া তেওঁ চাপ, যন্ত্ৰণা অথবা চিন্তাৰ পৰা মুক্ত। এইবাৰ আমি ভাবিবলৈ বাধ্য হৈছো যে এই সকলেই হৈছে অসমৰ ভৱিষ্যৎ নিয়ন্তাৰ ভূমিকাত অৱতীৰ্ণ হব বিচৰা নেতা, আৰু এই সকলেই নেতৃত্ব বহন কৰি চৰকাৰ গঠন কৰাৰ সপোন দেখে। এনেবোৰ নেতা সঁচাকৈ নেতৃত্বৰ বাবে যোগ্যনে? এই প্ৰশ্নটোৱে বিভিন্নজনক আমনি কৰিছে, আমাকো আমনি কৰিছে। আমাৰ উপদেশ নহয়, অনুৰোধ কৰিব বিচাৰিছো যে এনেবোৰ নেতাই স্বেচ্ছাই ৰাজনীতিৰ পৰা অৱসৰ লব লাগে। এনেবোৰ নেতাৰ জিৰণিৰ প্ৰয়োজন আছে, মানসিক জিৰণি আৰু শাৰীৰিক জিৰণি। ৰাজনীতিৰ পথাৰখন এনেবোৰ নেতাৰ বিশ্ৰামস্থলী হব নোৱাৰে। আজি নৱপ্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি উৎসাহ বাঢ়িছে, নৱপ্ৰজন্মই নেতৃত্ব লব বিচাৰে, আৰু এইসকলে নৱপ্ৰজন্মৰ বাবে বাট এৰি দিব লাগে স্বেচ্ছাই। কাৰণ এনেবোৰ নেতাই এতিয়া নৱপ্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ বা অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ নেতৃত্বৰ বাবে উপযুক্ত হৈ থকা নাই। They should resign. They should take rest. প্ৰয়োজন হৈছে তেওঁলোকৰ ৰেষ্ট লোৱাটো, ৰিজাইন কৰাটো তেওঁলোকৰ বাবে খুবেই প্ৰয়োজন হৈছে। কাৰণ অসমৰ জনতাই নেতৃত্ব সম্পন্ন ব্যক্তি বিচাৰিছে, যিসকলে নেতৃত্ব লব পৰাকৈ কৰ্মঠ, যোগ্য আৰু কষ্ট সহিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেনে নেতাৰ ৰূপত চাব বিচাৰিছে। কেৱল মাত্ৰ ৰাজনৈতিক দলৰ পদবী খামুচি বহি থকা সকলক এতিয়া অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব বিচাৰিছে। বিগত নিৰ্বাচনটো তাৰেই এক উৎকৃষ্ট উদাহৰণ। আমি কথাবোৰ কলে হয়তো কাৰোবাৰ গাত বিন্ধিব পাৰে। আমি এই ধৰণৰ সমালোচনা কৰিলে কোনোবাই আমাক বেয়া পাব পাৰে। কেৰেপ নকৰো, আমি কেৰেপ নকৰো। কাৰোবাৰ গাত বিন্ধিলেও আমাৰ আপত্তি নাই, কোনোবাই বেয়া পালেও আমাৰ আপত্তি নাই, কাৰণ সঁচা কথাবোৰ কৈ যাম। সঁচা কথাবোৰ কবলৈ যিটো কাৰেজ
বা যিটো সাহসিকতাৰ প্ৰয়োজন সেইটো অন্তত অকণমান হলেও আছে বুলি ভাবো বাবেই সঁচা কথাবোৰ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছো। আজি অসমত যিসকল নেতাই নিজকে এটা নেতৃত্ব সম্পন্ন বা উপযুক্ত হিচাপে নিজকে বিবেচনা কৰিব পৰা অৱস্থাত নাই, যিসকলে ৰাজনীতিটোক অতি সহজভাৱে ল'ব বিচাৰিছে, যিসকলৰ মাজত চিৰিয়াছনেছ নাই, যিসকলৰ গণভিত্তি নাই, যিসকলৰ গ্ৰহণযোগ্যতা নাই, যিসকলে আনক এনকাৰেজ কৰিব নোৱাৰে, সেইসকল নেতাই জিৰণি লোৱাৰ প্ৰয়োজন আছে। কাৰণ সময়ৰ আহ্বান, সময়ে সেয়াই বিচাৰিছে। আজি যদি কোনোবাই জেন জিৰ কথা কয়, যদি কোনোবাই নতুন প্ৰজন্মৰ কথা কয়, তেন্তে নতুন প্ৰজন্মই কষ্ট কৰিব পৰা, আনক অনুপ্ৰেৰণা দিব পৰা নেতৃত্বহে বিচাৰিছে। কেৱল সংবাদমেল সম্বোধন কৰি বা টিভি কেমেৰাৰ বুমৰ আগত মিহি মিহিকৈ দুটামান কথা কোৱা নেতাৰ প্ৰয়োজন হয়তো অসমত আৰু ভৱিষ্যতো নহব। এই কথাবোৰ যেতিয়ালৈ পৰাজয় বৰণ কৰা একাংশ নেতাই বুজি উঠিব, তেতিয়া হয়তো এখন সুন্দৰ ৰাজনৈতিক পথাৰ দেখিবলৈ পাম, যিখন ৰাজনৈতিক পথাৰত নেতৃত্ব, মূল্যবোধ ইত্যাদিৰ যুঁজ হব, য'ত শাসক শক্তিশালী হব, য'ত বিৰোধী শক্তিশালী হব। এইবাৰ বিধানসভা ইলেকশ্যনত কংগ্ৰেছে যে বহুত বেয়াকৈ পৰাজয় বৰণ কৰিলে, ইয়াৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো। বহুতে বিভিন্ন ধৰণে মতামত দি আছে। এতিয়া আনুষংগিক বহুত কিবা কিবি কাৰণ আছে, প্ৰত্যক্ষ হওক পৰোক্ষ হওক, সেইবোৰ ক'বলৈ নাযাওঁ, বুজাই বুজিছে, সেইবোৰ কাৰণৰ কথা মই ইয়াত উল্লেখ নকৰোঁ। কিন্তু সঁচা অৰ্থত কংগ্ৰেছে কৰা কেইটামান ভুল, সেইখিনি ভুল নকৰিলে হয়তো তেওঁলোকে আজি চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন। আৰু প্ৰথম কথা হৈছে গৌৰৱ গগৈ কিয় হাৰিলে। এতিয়া চাওক, গৌৰৱ গগৈৰ সমষ্টিৰ মানুহৰ মুখেৰে আমি যিখিনি শুনিছোঁ, এইখিনি শুনাৰ পিছত গৌৰৱ গগৈ জিকাৰ কোনো প্ৰশ্নই নাই। কাৰণ তেওঁলোকে নিজে অভিযোগ দাখিল কৰিছে যে গৌৰৱ গগৈ নিজৰ সমষ্টিটোৰ মানুহৰ লগত কোনো ধৰণৰ টাচ নাই। সমষ্টিত মন্দিৰ, নামঘৰ আদিত কোনো ধৰণৰ অনুষ্ঠানত তেওঁ সহযোগ নকৰে, কোনো ধৰণৰ অনুষ্ঠানত তেওঁলোকে ৰাইজৰ লগত নাথাকে, আনকি কোনো মানুহৰ লগত তেওঁ কোনো প্ৰত্যক্ষভাৱে টাচ নাই। এনেকৈ ৰাজনীতি নকৰে। আচলতে ৰাজনীতি কৰিবলৈ হ'লে ইমান অমায়িক, ইমান লগাতকৈ বেছি ভদ্ৰ, গাম্ভীৰ্য এইবিলাক দেখুৱাই ৰাজনীতিত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব নোৱাৰে। এতিয়া মই ভাবোঁ মুখ্যমন্ত্ৰীদেৱে যি ধৰণে ৰাজনীতি কৰিছে, আচলতে মুখ্যমন্ত্ৰীদেৱে ৰাজনৈতিকভাৱে প্ৰেক্ষাপটত তেওঁ ৰাজনৈতিক দক্ষতা দেখুৱাই আছে, ৰাজনীতি কৰা নাই। আৰু গৌৰৱ গগৈ কৰি আছে ৰাজনীতি। কেৱল ৰাজনীতি কৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিলে কেতিয়াও এজন মানুহৰ সেই সপোন পূৰণ নহয়। ৰাজনৈতিকভাৱে তেওঁ দক্ষ হ'ব লাগিব। ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ সঁচা মিছা, সুখ দুখ, মানুহৰ অভাৱ অভিযোগৰ লগত একাত্ম হৈ থাকিব পাৰিব লাগিব। আৰু সেইখিনি বস্তু হয়তো মাননীয় মুখ্যমন্ত্ৰীদেৱে কৰিছে। এতিয়া চাওক, আপোনালোকে দেখিছে যিমান কেইখন মিটিং কৰিছে, মুখ্যমন্ত্ৰীদেৱে বৰদে বতাহে বৰষুণে মানুহৰ মাজত থাকি, বৰষুণত তিতি তিতি, ৰ'দত শুকাই তেওঁ কি ধৰণে মানুহক আঁকোৱালি লৈছে। সৰু কেঁচুৱাৰ পৰা, কেঁচুৱা এটা পালেও তেওঁ কোলাত তুলি লয়, কেঁচুৱা এটাৰ পৰা বৃদ্ধ বয়সৰ মানুহলৈকে তেওঁ মুখ্যমন্ত্ৰীয়ে কিদৰে মানুহৰ লগত এটা সম্পৰ্ক বৰ্তাই ৰাখে, কিদৰে মানুহৰ লগত টাচত ৰাখে, কি ধৰণে কথা পাতে, কি ধৰণে মেল মিটিংবিলাকত, মঞ্চবিলাকত তেওঁ আনকি নৃত্যও কৰা আমি দেখিবলৈ পাইছোঁ, হাঁহিৰ খোৰাক যোগায়। এনেকৈ হয়তো মানুহৰ হৃদয়ত তেওঁ সোমাই গৈছে। গতিকে এইখিনি বস্তু গৌৰৱ গগৈ শিকা দৰকাৰ আছে। গৌৰৱ গগৈ অতি বেছি গাম্ভীৰ্য, অতি বেছি ভদ্ৰ, অতি বেছি অমায়িক হৈ কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰ কৰিব নোৱাৰে। এইটো এটা বৃহৎ শূন্য গৌৰৱ গগৈৰ বাবে। আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকে কষ্ট নকৰে। কষ্ট নকৰাকৈ তেওঁলোকে ঘৰত বহিয়ে মন্ত্ৰী MLA হ'ম বুলি ভাবি থাকে আৰু মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, যাৰ বাবে আজি তেওঁলোকৰ এই শোচনীয় অৱস্থা। আৰু 3 নম্বৰ কাৰণটো হৈছে তেওঁলোকৰ মাজৰ সামখিয়ালি। তেওঁলোকৰ মাজত তেওঁলোকৰ নেতৃত্ব, তেওঁলোকৰ কথা বতৰা ভিতৰৰ গোটেই বস্তুবিলাক, তেওঁলোকৰ কোনো প্ৰাইভেচি নাথাকে। তেওঁলোকৰ কথা বাতৰিবিলাকে কোনোবা থাৰ্ড পাৰ্চনে আকৌ বিজেপিক জনাই থাকে, লিক কৰি থাকে বা বিৰোধী দলবিলাকক জনাই থাকে। আচলতে এইবিলাক
হ'ব নালাগে দলৰ মাজত তেওঁলোকৰ একাত্ম হ'ব পৰা গুণটো নাই তেওঁলোক ইউনিটি নাই দলৰ মাজত যাৰ বাবে আজি এই অৱস্থা আৰু তাৰ পিছৰ কাৰণটো যদি ক'বলৈ যাওঁ আচলতে কংগ্ৰেছৰ ব্যক্তিসকলৰ এই যে তেওঁলোকে সাম্প্ৰদায়িক কামটো নকৰে সাম্প্ৰদায়িক কথা বতৰা ক'ব নাজানে বা নকয় সাম্প্ৰদায়িক ৰাজনীতি নকৰে সেইটো এটা মই ভাবোঁ তেওঁলোকৰ কাৰণে এটা ডাঙৰ মাইনাছ পইণ্ট আৰু একচুৱেলি আমি নিবিচাৰোঁ সাম্প্ৰদায়িক ৰাজনীতি আৰু মই ভাবোঁ কোনোবাই বেয়া পালেও এই কথাটো মই ক'বই লাগিব যে মাননীয় মুখ্যমন্ত্ৰীদেৱে কেৱল হিন্দু ভাইসকলক প্ৰত্যেকটো ঠাইতে তেওঁ যি সাম্প্ৰদায়িক কথা বতৰা কৈছে যিবোৰ কথা বাতৰিৰে হিন্দু ভাইসকলৰ মন মগজুত সোমাই দি তেওঁলোকক জাগ্ৰত কৰিব বিচাৰিছে তেওঁলোকৰ তেজ গৰম কৰি দিয়া হৈছে সেইবিলাকে হয়তো হিন্দু প্ৰধান যেহেতুকে আমাৰ ভাৰতবৰ্ষখন আমাৰ সংখ্যাগৰিষ্ঠ হিন্দু আছে গতিকে সেইসকলৰ যেতিয়া সকলোবোৰ মানুহৰ তেজ গৰম কৰি দিয়া হয় সাম্প্ৰদায়িক কথা বতৰাৰে তেতিয়াতো আৰু বেলেগ দল অহাৰ কথা ইয়াত ভাবিবই নোৱাৰে গতিকে সেইবোৰ কথা বতৰা মই ভাবোঁ বিজেপিক জয়ী কৰিছে বা কংগ্ৰেছক পৰাজয় বৰণ কৰিবলৈ বাধ্য কৰাইছে লগতে এয়া ইলেকশ্যনৰ আগে আগে ৯,০০০ টকা প্ৰত্যেক গৰাকী আই মাতৃৰ একাউণ্টত যেতিয়া সোমাইছে সেইটো এটা ডাঙৰ তেওঁলোকৰ কাৰণে পজিটিভনেছ আৰু এইটো এটা কংগ্ৰেছৰ কাৰণে মাইনাছ পইণ্ট হয় আৰু আই মাতৃসকলে ভাবিছে যে পৰৱৰ্তী সময়ত যদি বিজেপি চৰকাৰ আহে তেতিয়াহে আমি আকৌ সেই অৰুণোদয়ৰ ধনখিনি পাই থাকিম বেলেগ চৰকাৰ আহিলে আমি সেই ধনখিনি নাপাম লগতে আছে সেই গোটৰ ১০,০০০ টকাটো পৰৱৰ্তী সময়ত ২৫,০০০ টকাৰ আশা আছে গতিকে বিজেপি চৰকাৰ আহিলেহে ২৫,০০০ টকা পাব বেলেগ দল আহিলে হয়তো নাপাবও পাৰে তেনেকুৱা কথা বাতৰিও আই মাতৃসকলে ভাবিছে যাৰ বাবে বিজেপিকে ভোট দিছে গতিকে এনেকুৱা কথা বতৰাৰ মাজতে মই শেষত আৰু এটা কথা ক'ম আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ আৰু যথেষ্ট জ্ঞানৰ দৰকাৰ আছে জ্ঞান মানে মই ৰাজনৈতিক জ্ঞানৰ কথা কৈছোঁ ৰাজনৈতিকভাৱে পৰিপক্ক হ'বলৈ ৰাজনৈতিক কথা বতৰাবোৰ শিকিবৰ কাৰণে তেওঁৰ আৰু বহুত বেছি প্ৰয়োজন আছে মই ভাবোঁ মুখ্যমন্ত্ৰীদেৱক তেওঁ ফ'ল' কৰা উচিত তেওঁৰ পৰা কিছুমান বস্তু শিকা উচিত সেয়া লাগিলে ভাল হওক সেয়া লাগিলে বেয়াই হওক ভাল আৰু বেয়া দুয়োটাই কৰিব জানিব লাগিব ৰাজনীতিত টিকিবৰ কাৰণে দুইটা কামত তেওঁ পৰিপক্ক হ'ব লাগিব ৰাজনৈতিকভাৱে তেতিয়াহে এজন মানুহ ৰাজনৈতিকভাৱে ছাকচেছ বুলি ক'ব পাৰি আৰু যি ধৰণেই নহওক কিয় শেষত এটা কথা ক'বই লাগিব মাননীয় মুখ্যমন্ত্ৰীদেৱে যি ধৰণে যি পৰ্যায়তে যি কৰিয়েই নহওক কিয় তেওঁ এখন চৰকাৰ কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত বিজেপি চৰকাৰ অসমত আহিছে সেয়া নিঃসন্দেহে আমি কম আৰু সঁচা মিছা এইবোৰ কথা ক'ব জানিব লাগিব সঁচা মিছাটোৱে ৰাজনীতি পিছত যি হয় দেখা যাব সঁচা মিছা কথা ক'বলৈ গৌৰৱ গগৈ শিকিব লাগিব মই ভাবোঁ গৌৰৱ গগৈৰ বহুত কথা শিকিবলগীয়া আছে এইবোৰ শিকি আহক আৰু পৰৱৰ্তী সময়ত তেওঁ আকৌ চেষ্টা কৰক একেবাৰে শেষত মই আৰু এটা কথা কওঁ আচলতে গৌৰৱ গগৈ মোৰ এজন প্ৰিয় ৰাজনীতিবিদ সেইবুলি মই অন্ধভক্ত নহয় তেওঁৰ দুখখিনি মই কমেই গতিকে মই শেষত এটা ডাঙৰ কথা এটা ক'ব বিচাৰিছোঁ আচলতে কংগ্ৰেছ পৰাজয় হোৱাৰ এইটো এটা ডাঙৰ কাৰণ বুলি মই ভাবিছোঁ এই যে তেখেতৰ পত্নীৰ ভাৰতীয় নাগৰিকত্ব লোৱা বিষয়টো আচলতে আমি দেখিছোঁ পৰৱৰ্তী সময়ছোৱাত তেখেতৰ পত্নীয়ে ভোট ইয়াত দিয়া আমি দেখা নাই কেতিয়াও আমি দেখিছোঁ যে বিভিন্ন সময়ছোৱাত বিধায়কসকলে মন্ত্ৰীসকলে সপত্নীক লগত লৈ তেওঁলোকে ভোটদান কৰা কাৰ্যসূচীত লগতে ফটো আপলোড কৰে ফেচবুক ছ'চিয়েল মিডিয়াত কিন্তু আমি গৌৰৱ গগৈ ডাঙৰীয়াক আজিলৈকে সেইটো পৰ্যায়ত দেখা নাই গতিকে তেওঁ অতি সোনকালে তেওঁৰ পত্নীৰ সেই ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰত যি আছে কৰিব লগা মই ভাবোঁ আমাৰ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰক পত্নীক তেওঁৰ সন্তানকেইটিক আৰু যদি সেইটো কৰিব নোৱাৰে তেওঁ হয়তো ভৱিষ্যতে অদূৰ ভৱিষ্যতে ৰাজনীতি বাদ দিয়াই ভাল হ'ব কাৰণ এনে পৰ্যায়ত হয়তো অসমৰ মানুহে তেখেতক গ্ৰহণ নকৰিব কেতিয়াও এতিয়া আপোনালোকে কওক বিজেপি জয় হোৱাৰ আৰু কংগ্ৰেছ পৰাজয় হোৱাৰ আপোনালোকৰ মতেদি মুখ্য কাৰণ কি হ'ব পাৰে কমেণ্ট কৰিব বিশ্ব শৰ্মাই ক'লে যে আমি 100খন আসন পাম এক্সিট পোলে কি ক'লে 100খন আসন পাম ফলাফলত কি ওলাল 100খন আসন ওলাল আৰু চাওক হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কৈছিলে যে বিৰোধীয়ে কেৱল সংখ্যালঘু আসন কেইখন পাব আজি সেইটোৱে হৈছে সেইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা কোন ভগৱান নেকি হিমন্ত বিশ্ব শৰ্মা ভগৱান নহয় হিমন্ত বিশ্ব যি কয় সেই মিলিব তেখেত ভগৱান নহয় গতিকে তেখেতক এটা ভগৱানৰ শাৰীলৈকে লৈ যোৱা হৈছে গতিকে এইবিলাকে স্পষ্ট প্ৰমাণ কৰে যে ইভিএম বিকৃতি হৈছে ভোট চুৰি হৈছে আৰু এনেকে আমি চলিব নিদিওঁ ভৱিষ্যতে আমি ইভিএমত যদি নিৰ্বাচন হয় সেই ইভিএমৰ নিৰ্বাচন আমি অংশগ্ৰহণ নকৰো নিৰ্বাচন বেলট পেপাৰত হ'ব লাগিব
আৰু 24 ঘণ্টাৰ ভিতৰত নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰিব লাগিব। এমাহ পাছত নিৰ্বাচন ফলাফল এইবিলাক মানি লোৱা নহয়। আজি বাংলাদেশত নিৰ্বাচন হৈ গ'ল, আগদিনা নিৰ্বাচন হৈছে, পিছদিনা ফলাফল প্ৰকাশ হৈছে। ভাৰতবৰ্ষত ইমান সময় কিহৰ প্ৰয়োজন? আজি অসমৰ দৰে দেশ এখনক ইমান সময় কিহৰ প্ৰয়োজন? এইবিলাক অস্বাভাৱিক কথা। আৰু শুনক, আৰু যদি বিৰোধীয়ে আমাৰ দাবী মানি নলয়, তেতিয়াহ'লে আমি ভোট বৰ্জনৰ দাবী পৰ্যন্ত উত্থাপন কৰিম। কিন্তু এনেদৰে মূৰ্খৰ দৰে আমি নিৰ্বাচন খেলি নাথাকো। আমাক পৰিৱৰ্তন লাগিব, কাৰণ নহ'লে আমাৰ কষ্ট পৰিশ্ৰম সকলো অথলৈ যায়। এনেকে ঘূৰি থাকি লাভ নাই। এইবাৰ যে 26 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ভোট চুৰ কৰি পেলাই জয়লাভ কৰিছে, গাড়ী লৈ আহিছে, সেইটো কালি জন্ম হোৱা বাচ্ছা এটাই গম পাব। হিমন্ত বিশ্ব শৰ্মা ইমান সপচানে কোন কিমান ভোটত জিকিব, সেইটো তেওঁৰ শক্তি নে EVM-ৰ শক্তি? বাৰু মই অসমৰ 126টা সমষ্টিক বাদ দিলোঁ, তাৰে 2টা সমষ্টি মাত্ৰ ধৰি ল'লোঁ, প্ৰদ্যুৎ বৰদলৈ সমষ্টি আৰু ভূপেন বৰা সমষ্টি। সেই যোন দুজন ব্যক্তি ইলেকশ্যনৰ দুদিনত বিজেপিলৈ আহি ইমান বিপুল ভোটত জয়লাভ কৰিলে, তাকো হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে জয়লাভ কৰিলে, সেয়া জনতাৰ আশীৰ্বাদ নে EVM-ৰ আশীৰ্বাদ? চবেই জানে অসমৰ মানুহ অকৰা আৰু বুটবক হৈ থকা নাই। আৰু অন্ধভক্তহঁত তহঁতে ইমান ডাল ফুটনি কৰি লাভ নাই, তহঁত বিজেপি কৰি ফিয়তা পেলাই ফেনাইল খোৱাহঁত তহঁতে দেখাই দেখোন বিজেপি এজন মন্ত্ৰী বিধায়ক মোক দেখাই দে, প্ৰাক্তন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰূপজ্যোতি কুৰ্মী আদি কৰি দেখোন সকলো কংগ্ৰেছৰ পৰা যোৱা কেলেংকাৰীবিলাকেই আছে। তহঁতে কংগ্ৰেছে দুৰ্নীতি কৰিছিলে, কংগ্ৰেছত দুৰ্নীতি কৰা এতিয়া এজনো মন্ত্ৰী বিধায়ক নেতা তেনেকুৱা নাই। এতিয়া কংগ্ৰেছত যি আছে মুক্ত কণ্ঠৰ প্ৰকৃত সত্যবাদী মানুহ আছে কংগ্ৰেছ দলত। তহঁতৰ দলত এতিয়া গোটেই দালালি সোপা ভৰপূৰ হৈ পৰিলে, বুজিলিহঁত। এতিয়া কংগ্ৰেছ দুৰ্নীতিমুক্ত হৈ আছে। এতিয়া তহঁতৰ দলটো বিজেপি হৈ থকা নাই, কংজেপি হ'ল। তহঁতে এতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰ। চৰকাৰ গঠন কৰিবলগীয়া হ'লে কংজেপিয়ে কৰিব। তহঁতে লাজ পাব লাগে ফিয়তে পেলাই ফেনাইল খোৱাহঁত। নিৰ্বাচন শেষ হ'ল, ফলাফলো ওলাল, আৰু এই ফলাফলত বিৰোধী একেবাৰে বিধ্বস্ত হ'ল। বিৰোধী বিধ্বস্ত হোৱাৰ পিছত ছচিয়েল মিডিয়াত এখন যুঁজ দেখিবলৈ পোৱা গৈছে। ছচিয়েল মিডিয়াৰ যুঁজখন এনেকুৱা ধৰণৰ, ছচিয়েল মিডিয়াত কিছুমান কথাৰ প্ৰত্যুত্তৰ দিছে অখিল গগৈয়ে। এই কথাবোৰৰ প্ৰত্যুত্তৰ কেনেদৰে দিছে, কিয় দিবলগীয়া হৈছে, সেয়াও আমি উল্লেখ কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত কেইটামান মন্তব্য কৰিলে। অখিল গগৈ প্ৰসংগত মন্তব্য কৰিলে আৰু বিধানসভাত কি ক'ব সেয়া পীযুষ হাজৰিকাৰ মতে অখিল গগৈয়ে কয় বুলি কোৱাৰ লগে লগে অখিল গগৈয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বুলি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসম বিধানসভাত উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ ভিতৰত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ প্ৰসংগ, পীযুষ হাজৰিকাক সুধি মই কৈছিলো নেকি, বা পীযুষ হাজৰিকাই মোক ক'বলৈ কৈছিল নেকি, এনেধৰণৰ বিষয়বোৰ যেতিয়া উত্থাপন কৰিলে, দুৰ্নীতিত লিপ্ত থকা মুখ্যমন্ত্ৰী হিচাপে বা এনেধৰণৰ বিষয়বোৰ যেতিয়া অখিল গগৈয়ে এটা এটাকৈ ফেচবুকত দিবলৈ আৰম্ভ কৰিলে, তাৰপিছত এই ৰাজনীতিৰ পথাৰত এই ছচিয়েল মিডিয়াৰ যুঁজখন অধিক গৰম হৈ পৰিছে। পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে আপুনি মোৰ কথা অধিক চিন্তা নকৰিব, স্বাস্থ্যৰ পক্ষে ক্ষতি হ'ব, এনেকুৱা ধৰণেৰে কিবা লিখিবলৈ চেষ্টা কৰিছে। এয়া হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ যুঁজ, তাকো ফেচবুকত। যিটো সময়ত অখিল গগৈ আপোচবিহীনভাৱে সম্পূৰ্ণ শক্তিৰে যুঁজ দিছিল আৰু বিৰোধীৰ এগৰাকী মাত্ৰ শক্তিশালী নেতা হিচাপে অখিল গগৈয়ে শিৱসাগৰত জয়লাভ কৰিলে, তেতিয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিল যে অখিল গগৈয়ে এইবাৰো অসম বিধানসভাত শক্তিশালী কণ্ঠৰে মাত মাতিব। তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপি এনেধৰণৰ ৰাজনীতিত নামি পৰিছে নেকি, সেই বিষয়বোৰ সন্মুখলৈ আহিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও এই সন্দৰ্ভত মন্তব্য কৰিছে যে অখিল গগৈক আমিয়ে জিকালো, এনেধৰণৰ বক্তব্য দিবলৈ গৈছে এনেকুৱা প্ৰসংগতে। এতিয়া প্ৰশ্নটো হৈছে আৰু বিষয়টো হৈছে, যদি অখিল গগৈক বিজেপিয়ে জিকালে, তেনেহলে ৰাইজৰ দলৰ নেতাসকলে প্ৰশ্ন কৰিছে যে ৰাইজৰ দলৰ নেতাসকলে আহ্বান জনাইছে যে শিৱসাগৰত থকা বিজেপিৰ কৰ্মীসকলে ৰাইজৰ দলত যোগদান কৰক যদি বিজেপিয়ে জিকালে অখিল গগৈক। এনেদৰে প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলে বিজেপিক। উল্লেখ্য বিষয় এইটোৱে যে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ বাধা স্বত্তেও, একাংশ সংগঠনৰ বাধা স্বত্তেও শিৱসাগৰত অখিল গগৈ যেতিয়া বিজয় সাব্যস্ত হ'ল, তেতিয়া নিশ্চিতভাৱে ভাবিবলগীয়া বহুখিনি বিষয় আছে। গৌৰৱ গগৈৰ বিৰুদ্ধেও আজি অখিল গগৈ সৰব হৈ পৰিল কেইবাটাও প্ৰসংগত। কি প্ৰসংগত সৰব হৈ পৰিছে সেয়া সকলোৱে দেখিছে। উল্লেখ্য বিষয় এইটোৱে যে বিৰোধী একত্ৰিত হ'ল, কিন্তু বিৰোধী একত্ৰিত হোৱা পলম হ'ল, আৰু সেই পলম হোৱাৰ বাবে নিৰ্বাচনত এনেদৰে পৰাস্ত হ'বলগীয়া হ'ল নেকি, বিৰোধী একেবাৰে বিধ্বস্ত হ'বলগীয়া হ'ল নেকি, এই বিষয়বোৰ সকলোৰে মুখে মুখে এতিয়া। তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছো যে শিৱসাগৰত বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনে কুশলদৰী সমৰ্থন কৰিছিল, আৰু সেইসমূহ সংগঠনৰ নেতাই মুকলিকৈ কুশলদৰী সমৰ্থন কৰি অখিল গগৈৰ বিৰোধিতা কৰিছিল। আৰু তাৰ পিছত এনেকুৱা ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল শিৱসাগৰত
যে অখিল গগৈ পৰাস্ত হ'ব বুলি এক প্ৰকাৰ অত্যুৎসাহী হৈ পৰিছিল একাংশ। কিন্তু অখিল গগৈয়ে শিৱসাগৰত অসম গণ পৰিষদ আৰু বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি কেনেদৰে বিজয় সাব্যস্ত কৰিলে, আৰু তাৰ পিছত অখিল গগৈয়ে মন্তব্য কৰিছে যে অখিল গগৈক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাবলৈ, অখিল গগৈক বহুৱা ধৰণৰ বনাবলৈ এই এনেধৰণৰ বাক্যবানবোৰ শেহতীয়াভাৱে অখিল গগৈক টাৰ্গেট কৰি কৰা হৈছে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত আজিলৈকে প্ৰমাণ হোৱা নাই। অখিল গগৈয়ে ক'ৰবাত টকা লৈ ধৰা পৰাৰ প্ৰমাণ হোৱা নাই। অখিল গগৈয়ে কাৰোবাৰ সৈতে মিলা মিছা কৰি ৰাজনীতিৰ পথাৰত নিজৰ অংক কৰাত ব্যস্ত থকাৰ কথা পোহৰলৈ অহা নাই। গতিকে তেনেকুৱা এগৰাকী নেতাক প্ৰমাণ সহকাৰে তেওঁৰ বিষয়ে বিষয়বোৰ উত্থাপন নকৰাকৈ সমালোচনা কৰি সেই ব্যক্তিগৰাকীক হেয় প্ৰতিপন্ন কৰা বিষয়টো কোনো কাৰণতে যুক্তিযুক্ততা থাকিব নোৱাৰে। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই চলিছে হিন্দু মুছলমানৰ ওপৰত অত্যাচাৰ, আৰু সেয়া দেখাৰ পিছত একাংশ আমাৰ অসমৰ হিন্দুত্ববাদ, আচলতে অসমীয়া কোনোবা প্ৰকৃত অসমীয়াই যে হিন্দুত্ববাদ কৰিব সেইটো মই কেতিয়াও নাভাবোঁ, আৰু কেতিয়াও সত্য হ'বই নোৱাৰে জীৱনত, আৰু সেইটো কোনো কাৰণত নহয়। কিন্তু এই হিন্দুত্ববাদ কৰা মানুহখিনি কোন হয় এতিয়া অসমৰ মানুহে বা ভাৰতৰ মানুহে ভালকৈ বুজি পাইছে যে কিন্তু সকলো নহয় দেই, সকলো বাংগালী হিন্দু একেই নহয়, সেইটো মই কৈ গৈছোঁ। তাৰ মাজতো জাত থাকে তাহাঁতৰো, সেই জাতৰ মাজতো মানে সৰু জাত ডাঙৰ জাত থাকে। কিছুমান সৰু জাতৰ মানুহবিলাকক যিটো কোনোবাই কৈ দিয়ে সেইটোৱে মূৰত সোমাই যায়, আৰু যিবোৰ ডাঙৰ জাতৰ মানুহ সেইবোৰে বিবেকেৰে ভাবে যে এইটো শুদ্ধ নে অশুদ্ধ। গতিকে তাত সেই হিন্দু বাঙালীখিনিয়ে হিন্দুত্ববাদ কৰিছে, আৰু আমাৰ অসমতো প্ৰায়খিনি মানে হিন্দুত্ববাদ মানুহখিনি আছে বাংলাদেশী বা বাংগালী হিন্দুখিনি, প্ৰায়খিনি। সকলো বাংলাদেশী হিন্দু যে হিন্দুত্ববাদ কৰিছে সেইটো মই কোৱা নাই, প্ৰায়খিনি কিন্তু বাংলাদেশী হিন্দু মানুহে আমাৰ অসমীয়াৰ একাংশক টানি লৈ আছে। এতিয়া মই এটা পষ্ট পাইছোঁ, নাম হ'ল হীৰেণ, আৰু তোমাৰ উপাধি হৈছে তাৰ অসম, আৰু ধৰ্ম হৈছে তাৰ হিন্দু। উপাধি অসম, মানে হীৰেণ হিন্দু অসম। এতিয়া মই তোক কৈ আছোঁ যে হীৰেণ হিন্দু অসম, মই তোক কৈ আছোঁ যে ভাৰতবৰ্ষ হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি বিশ্বই জানে, আৰু তাৰ মাজত অসম এনেকুৱা এখন ৰাজ্য হয় যাক কোৱা হয় সম্প্ৰীতিৰ ভূমি। বড়ো, মিচিং, কাৰ্বিৰ পৰা ধৰি হিন্দু, মুছলমান, খ্ৰীষ্টানলৈকে সকলো ইয়াত একেলগে সমিল মিলেৰে থকা এখন ভূমি হয়। ইয়াত তোৰ নিচিনা বংগমূলীয়া মস্তিষ্কলৈ এইবিলাক কথা বতৰা কৈ মানুহৰ মাজত কিবা বিভেদৰ সৃষ্টি কৰিব পাৰিম বুলি আশা নকৰিবি। আৰু এটা কথা মনত ৰাখিবি, হিন্দু হওক বা মুছলমান হওক সকলোৰ গাতেই সমানেই তেজ আছে। যদি মানুহক জীয়াই থাকিবৰ কাৰণে কি লাগে? শান্তি। মনতো শান্তি লাগে, শৰীৰতো শান্তি লাগে। অশান্তি কৰিলেতো সকলোৱে কৰিব, তেজ সকলোৰে আছে, কোনো শুই নাথাকে। জ্ঞান বেছি কাৰণে শান্তিৰ এটা ধৰ্ম বুলি তেওঁলোকক সিমান তুচ্ছ তাচ্ছিল্য কৰি থকাৰ পিছতো নিমাত মাত হৈ বহি আছে। কিন্তু কুকুৰ এটা শুই আছে বুলি তাক বাৰে বাৰে যদি নেগুৰত গচকি থকা হয়, এই কিন্তু কামুৰিলে একেবাৰে মঙহ খাই পেলোৱাকেহে কামুৰিব, এনে কাম মাৰি ঘেংকে এৰি নিদিয়ে। গতিকে কথা কওঁতেও একাংশ মানুহক কৈ থলো মই, কথা কওঁতেও সাৱধান হৈ পেলাই কথা কোৱাটো ভাল, কিয়নো মানুহ সকলো একেই, সকলোৰ মানত সকলো ডাঙৰ। গতিকে কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰাটো ভুল কথা। আজি অসমৰ অসমীয়া অস্তিত্ব আছে। আজি গোটেই ভাৰতবৰ্ষৰ মাজত এই চৰকাৰে হিন্দু মুছলমান লগাই দিব, কাজিয়া লগাই দিব। গোটেই ভাৰতবৰ্ষত হিন্দু মুছলমানৰ নামত কাজিয়া হ'ব, কিবা হ'ব। কিন্তু এই অসম যদি সম্প্ৰীতিৰ ভূমিত তেনেকুৱা ধৰণৰ একো ঘটি নাযায়, সকলোতে ঘটি যায়, তেতিয়া বিশ্বৰ ভিতৰত জিলিকি ৰ'ব ভাৰতবৰ্ষৰ কোণত থকা এখন সৰু ৰাজ্য যাৰ নাম অসম। তাত মানুহ আছে, তাত সম্প্ৰীতি আছে, তাত এটা জাতি আছে, অসমীয়া জাতি। তাত না হিন্দু আছে, না মুছলমান আছে, না শিখ আছে, না খ্ৰীষ্টান আছে। কোন গৌৰৱান্বিত হ'ব? অসমীয়া জাতি গৌৰৱান্বিত হ'ব, অসম দেশ গৌৰৱান্বিত হ'ব। গতিকে এই আকলবিলাক দৌৰাব লাগে। আজি মণিপুৰৰ নিচিনা অসমৰ বাই ভনী হয়, সেই মণিপুৰৰ নিচিনা জেগাত ইমান ডাঙৰ ডাঙৰ ঘটনা ঘটি গ'ল। ঘটি যোৱাৰ পিছতো একাংশ মানুহৰ কিন্তু সেয়াক লৈ কোনো আলোচনা নাই। মাথো কোন জিকিব, কোন হাৰিব, কিমান আঁচনি আহিব, কিমান পাব। আৰু আঁচনি খাই জীয়াই থকাখিনি আঁচনি খাই জীয়াই থাক, কিন্তু বাকীবিলাকক অশান্তি নকৰিবি, শান্তিৰে জীয়াই থাকিবলৈ দিবি। শান্ত দেশ এখনত কিন্তু অশান্তৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা নকৰিবি, ভুল হৈ যাব।
মানুহ হিচাপে সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে পৃথিৱীত, সকলোৰে নিজ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ আছে। ৰাতিপুৱা খাবলৈ নাথাকিলে যদি কোনেও এমুঠি ভাতৰ যোগান ধৰিব নোৱাৰে, নিজে কষ্ট কৰি আনি খাব লগা হয়, তেতিয়া সেই মানুহজনৰ কিন্তু জীয়াই থকাৰ অধিকাৰ নিজৰ ইচ্ছামতেই থাকিব লাগিব। তেওঁ কাৰো আঙুলিৰ মূৰত কেতিয়াও নাচিব নোখোজে, কিয়নো তেওঁ লঘু নাথাকোঁতে কোনেও সোধা নাই যে তই ভাত খালি নে নাই। আকৌ তেওঁ আনৰ কথা কিয় শুনিব? গতিকে আজি কংগ্ৰেছ বিজেপি বুলি মই ক'বলৈ নাযাওঁ। এটা দলে দুৰ্নীতি কৰি থকাৰ সময়খিনিত ৰাইজে পৰিৱৰ্তন বিচাৰি আন এটা দল আনিব খুজিছিল, আৰু জোৰ জবস্ত মানে মানুহৰ যিখিনি জোৰ দেখা গৈছিল যে এইবাৰ চৰকাৰ সলনি হ'ব। তাৰ মাজত কোনোবাই দুৰ্নীতি কৰি, চুৰ কৰি, ডকাইত কৰি কিবা হৈছে, সেইটো আমি নকওঁ। জিকিছে 5 বছৰ আকৌ ৰাজপাত খাব। কিন্তু তাৰ মাজতে হিংসাবোৰ কিয়? যে জিকালৈহে বাট চাই থকা হৈছিল নেকি? ইলেকশ্যনৰ আজি একাংশ মূৰ নাইকিয়া মানুহক কওঁ যে চৰকাৰখনে 5 বছৰ হিন্দু মুছলমান কৰি যায়, কিন্তু ইলেকশ্যনলৈ 2 মাহ থকাৰ অৱস্থাত কিন্তু সকলোকে একগোট কৰি পেলাই এক চকুৰে চায়। তেতিয়াও সেই একাংশ বিবেকহীন মানুহৰ মূৰত সোমোৱা নাই নে যে ৰাজনীতি হয়? আমাৰ মাজত হিংসা মিছাতে বঢ়াইছো। আজি আপুনি মুছলমান ল'ৰা এটা ক'ৰবাত দোকানখন চলাই দিলে সি ৰুজি কৰি খাই থাকে, এমুঠি ভাত খাই থাকে। কি কৰি আছে মই ক'বলৈ লৈছো, সি ভাত খাই থাকে সেই দোকানখনৰ পৰা ব্যৱসায়টোৰ পৰা। আপুনি তাৰ দোকানখন জ্বলাই দিছে বা ভাঙি দিছে। ভাঙি দিয়াৰ পিছত তাৰো মানে দিমাগে কাম নকৰা হৈ যাব, কোনোবা পগলাও হৈ যাব পাৰে যে মোৰ এতিয়া কি কৰি খাম, কেনেকৈ চলিম, মোৰ ফেমিলি আছে। সি পিছফালৰ পৰা কেতিয়াবা আপোনাক মাৰ মাৰি দিলে, মাৰ মাৰি দিয়াৰ পিছত আপুনি মৰি গ'ল, তেতিয়া কি হ'ল যে মুছলমানে হিন্দু ল'ৰা এটাক হত্যা কৰি দিলে। এইবিলাকে কৰি থাকিব খোজা নাই জানো? এইবোৰ কৰিবলৈ যোৱা নাই জানো? কালি নে পৰহি সেই তিতাবৰৰ বাইদেউ এগৰাকী, কিবা নাম এটা আছিলে তেওঁ মানে কংগ্ৰেছৰ সময়ত মানে কংগ্ৰেছৰ হৈ পেলাই কৈছিলে কিবা কিবি। কালি যোৱা ৰাতি বোলে তেওঁৰ ঘৰটো জ্বলাই থৈ গুচি গ'ল, দোকান এখন ঘৰতে লাগি থকা। এইবিলাক কিবা মানুহৰ নীতি নিয়ম নেকি? এইবোৰ মানুহ নেকি? এইবোৰ অসমীয়া মানুহ নেকি? অসমীয়া জাতি বুলি ক'লে সকলো মানুহৰ লগত কিন্তু মিলোৱাটো ভুল। ভাৰতবৰ্ষৰ অন্যান্য জাতিৰ লগত কিন্তু অসমীয়া জাতি কেতিয়াও নিমিলে। অসমীয়া জাতি বহুত কি বুলি কয়, অসমীয়া জাতিটো এটা মানে বহুত দামী জাতি হয়। অসমীয়া জাতিৰ পিন্ধন উৰণ, কথা বতৰা, অসমীয়া জাতিৰ মন, অসমীয়া জাতিত এনেকুৱা আছিলে যে কোনেও কাকো ঠগ বাজ নকৰে। কিন্তু এতিয়া অসমীয়া জাতি এনেকুৱা হ'ল, অসমীয়াৰ শত্ৰু হ'ল। আজি মই অসমীয়া, মোৰ এখন দোকান আছে, কালিলৈ এজন বহিৰাগত বাহিৰৰ মানুহে আহি দোকান খুলি দিয়ক, মোৰ ফালে কাষ্টমাৰ নাহে, তেওঁক গৈ একদম মানে তেল তোল মাৰি অকমান আৰু বঢ়াইহে দিব। নিজৰ অসমীয়া দোকানখনলৈ নাযায়, তাত হেনো দাম বেছি হ'ব, বেলেগজনৰ পৰা আনিবলৈ যায়। তাত বাকী কৰিলেও পইচা বিচাৰিলে মানে দম দিব পাৰিব, তেনেকুৱা কথা বতৰা। গতিকে আমি নিজেই অসমীয়াই হলো অসমীয়াৰ শত্ৰু, প্ৰধান শত্ৰু। গতিকে নিজক চম্ভালক। দেশ ৰজাই চলাব, 5 বছৰৰ কাৰণে আহে, কিন্তু নিজৰ জাতিটোৰ মাজত যুদ্ধৰ সৃষ্টি কৰি আবুল তাবুল বকি কিন্তু মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।